গম পালে গৰুজনী মই এৰাল দি থৈছিলোঁ। এৰাল দি থওঁতে খুঁটিটো একদম চিধা হৈ আছে, ৰছীডাল মানে ওপৰলৈ দাঙি দি গৰুজনী লৈ গ'ল। গৰুজনী বিচাৰি গৈছোঁ, গৰুজনী নাই। তেতিয়া এইফালে যাওঁতে মোক মানে ক'লে যে নিচাদেউ গৰু নিবিচাৰিব আৰু, গৰু লৈ গ'ল। কোনে? যে আমাক লালে গাড়ীত উঠাই লৈ গ'ল। লালেক ধৰিবলগীয়া হ'ল, হেৰি কৰিবলগীয়া হ'ল, লালে স্বীকাৰ কৰি দিলে আৰু মই নিয়া হয় বোলে 3:30 আৰু এজন ল'ৰা ধৰি ৰাখিছে। সেই নিছে, লালে গাড়ীত লৈ গৈছে। ধৰিছে চিনি পায় না? পাওঁ। এজনৰ নাম পৰেশ মৰাণ, এজনৰ নাম বিশেষকৈ আমি নাজানো, নাগলাল বুলি কয় তাক। খাজানে একে ঘৰৰ ওচৰতেই, ঘৰৰ ওচৰতেই। আৰু গোটেই মানে গৰু সিহঁতেই নি আছে একদম মানে। আজি হাতেলোতে ভাগ্য বেয়া, আজি ধৰা পৰিলোঁ। বছ ইমানেই হেৰি সিহঁতি গৰু চোৰ এনেকুৱা আমাৰ তাত উৎপাত হৈছে যে কি ক'ব গৰু চোৰৰ কাৰণে। এইটো বিষয়ে আপোনাৰ থানাত কেতিয়াবা মানে এনেকৈ গোচৰ দিছিলে নেকি? কি কৈছে? গোচৰ নাই, গোচৰ দিয়া নাই। আজি 2 দিনৰ পৰা বিচাৰি আছোঁ, গোচৰ দিয়া নাই। ধৰিলে অঁ, চিনি পায় না? চিনি আমাৰ ঘৰৰ ওচৰৰে লাইনৰ হয়। নাম কি হয়? নাম তাৰ বাপেকৰ নাম জানো, ইয়াৰ নাম নাজানো। অকণমান ৰাখি দিয়ক, ধুনীয়াকৈ ল'ম। অকণমান ভাল কাম নাই কৰা, এইকেইটা সমাজ সেৱা নাই কৰা ৰ'ব। ভাই কি আছিলে নাম? কি আছিলে তোৰ? কিমান দিব কৈ আছ তই? আটক কৰিছে আৰু আজি 2-3 দিনৰ আগত। 2-3 দিন নহয়, আজি 2 দিন হৈছে। 2 দিনৰ আগত মোৰ ডাঙৰ গৰু, পোৱালি লগা গৰু, ইহঁতি ৰাস্তাৰ পৰা তাহাঁতৰ ৰাস্তাত ৰখি আছিলে, সেই গৰু ইহঁতি খেদি লৈ গৈছে। কি নাম আছিলে সিহঁতৰ? কি ৰাজু পাটনায়ক নে কি, ৰাজু পাটনায়ক নে কি তাৰ নাম নাজানো মই, কিন্তু ৰাজুৰ পিতেক হয় বুলি জানো। অকণমান ৰাখি দিয়ক, ধুনীয়াকৈ ল'ম। অকণমান ভাল কাম নাই কৰা, এইকেইটা সমাজ সেৱা নাই কৰা ৰ'ব। ভাই কি আছিলে নাম? কি আছিলে তোৰ? কিমান দিব কৈ আছ তই?